শেহতীয়াভাৱে ইয়াত কিছুমান যুৱকসকলে পুনৰ অস্ত্ৰ লোৱাৰ মানে যিটো পৰিৱেশ সেইটো সৃষ্টি কৰিছে আৰু ইয়াৰ কাৰণে আজি পুনৰ কিছুমান হিংসাত্মক কাৰ্যকলাপবিলাক হৈ আছে। বিশেষভাৱে যোৱা দুদিন আগত যি দুজন যুৱক এনকাউণ্টাৰত জীৱন দিব লগা হ'ল, এই ঘটনাটো আমি চবেই দুখ প্ৰকাশ কৰিছোঁ। কিন্তু আমি বিচাৰিছোঁ যে আমাৰ অঞ্চলত স্থায়ী শান্তি থাকিব লাগে আৰু এই শান্তিটো ঘূৰাই অনাৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বহুত পদক্ষেপ হাতত লৈছে আৰু সেইখিনিক লৈ পেলাই আমি চবেই আগবাঢ়ি আহিছোঁ। কেইদিনমান আগত NLLP পুনৰ ঘূৰি আহিলে, ইয়াৰ পিছত আকৌ দেখা গ'ল যে পুনৰ ULB বুলি আৰু দুজনমান যুৱকে মানে নিজকে আত্মপ্ৰকাশ কৰিলে। আমি সকলোকে আহ্বান কৰিছোঁ যে ইয়াত শান্তি বিনষ্ট হ'ব নালাগে, কাৰণ যোৱা 25-30টা বছৰ আমাৰ ইয়াত সংগ্ৰামৰ নামত বিভিন্ন পৰিৱেশ হৈ গ'ল, যি পৰিৱেশবিলাক আমাৰ সমাজ উন্নয়নত, সমাজ আগুৱাই যোৱাত কোনো কাৰণতে আমাক বহুত দেশত ছাপোৰ্ট কৰা নাই। যদিও আমাৰ বড়োসকলৰ কিছুমান অধিকাৰ আমি পাবলৈ সক্ষম হৈছোঁ, এনটায়াৰ অঞ্চলটোত যদি শান্তি অটুট নাথাকে তেনেহ'লে উন্নয়নৰ বহুতখিনি সমস্যাৰ সৃষ্টি হয়। তো সেইকাৰণে আমি বিচাৰিছোঁ অঞ্চলত শান্তি থাকিব লাগে আৰু যিটো ল এণ্ড অৰ্ডাৰৰ কথা আছে সেইটো অসম চৰকাৰৰ হাতত আছে, অসমৰ গৃহ বিভাগে এইটো চাই আছে আৰু আমি বিচৰা নাই পুনৰ ইয়াত কোনো এটা হিংসাত্মক ঘটনা হওক, কোনো এটা তেনেকুৱা ৰক্তাক্ত হওক, এইটো আমি কোনোদিনে নিবিচাৰোঁ। আৰু সেইকাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত ইনকুৱাৰী দিছে আৰু আমাৰ তৰফৰ পৰা সেই পৰিয়ালৰ কাৰণে আমি কিবা এটা চিন্তা কৰি আছোঁ। য'ত নেকি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EM এই কথা ইতিমধ্যে হয়তো ঘোষণা কৰিলে যে এই পৰিয়ালবৰ্গৰ কাৰণে আমি তেখেতসকলক মানে ভৱিষ্যতৰ কাৰণে কিবা এটা কৰিবলৈ দ্বিতীয় চৰকাৰে হাতত লৈছোঁ আৰু আমি বিচাৰিছোঁ ইয়াত শান্তি থাকিব লাগে। অস্ত্ৰৰ জনজননী বা বেআইনী অস্ত্ৰ সদায় মানে ইয়াতে বন্ধ হ'ব লাগে, তেনেকুৱা কাৰ্যকলাপ ইয়াত কোনোদিন থাকিব নালাগে।